দুৰ্ভাগ্যজনক বিষয়। এগৰাকী শিল্পীৰ মৃত্যুত ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আহিব লগা হোৱাটো দুৰ্ভাগ্যজনক বিষয়। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু আজি 6 মাহ হৈ গ'ল। এই 6 মাহ পৰ্যন্ত চৰকাৰে ন্যায় দিব নোৱাৰাটো, প্ৰশাসনে ন্যায় দিব নোৱাৰাটো দুৰ্ভাগ্যজনক বিষয়। আমি দাবী জনাওঁ অতি শীঘ্ৰে যিসকল কালপিত সেই কালপিতক শাস্তি প্ৰদান কৰিব লাগে। আমি তাৰ লগতে সমাজলৈ ক'বলৈ বিচাৰিছোঁ, আমাৰ সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেই ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যু এক পৰিকল্পিত হত্যা আছিল নে আকস্মিক দুৰ্ঘটনা আছিল, সেইটো তেওঁলোকে স্পষ্ট নোহোৱাটো কিন্তু অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। তাৰ সমান্তৰাল আমি ক'বলৈ বিচাৰিছোঁ, জুবিন ক্ষেত্ৰ এক উন্নত মানদণ্ড হ'ব লাগে, সি ৰূপান্তৰিত হ'ব লাগে। এটা ব্যাগুণ বিভাগ আছে, সেই বিভাগখন থকাৰ পিছতো এনেধৰণে এতিয়ালৈকে অৱহেলিত দিব লগাটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। ন্যায়ালয় দিব, এইটো এটা সৰ্বজন বিদিত বিষয়। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেধৰণৰ এটা সাংবিধানিক পদত থকা এগৰাকী ব্যক্তিৰ মুখত এনেধৰণৰ অসাংবিধানিক বিষয় কেতিয়াও প্ৰযোজ্য হ'ব নোৱাৰে। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱা আজি 6 মাহ হৈ গ'ল, কিন্তু 6 মাহৰ পিছতো যিদৰে বিজেপি চৰকাৰখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল জুবিন গাৰ্গক আমি নিৰ্বাচনৰ আগত ন্যায় দিম, সেই ন্যায় আজিলৈ দিব নোৱাৰিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কথা কোৱা আৰম্ভ কৰিছে কি ন্যায় বোলে ন্যায়ালয় দিব, হয় ন্যায়ালয় দিব, সঁচা কথা। কিন্তু যিকেইজন কালপিত আছিল, সেই কালপিত কেইজনক যে গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকৰ যে সম্পত্তি যি চিজ কৰিছিল, সেই চিজ কৰা সম্পত্তিবিলাক আজি দেখোন মুকলি হৈ গৈছে। গতিকে আমাৰ সকলোৰে মনত সন্দেহ হৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবলৈ নাপায়। গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় দিব লাগিব। লগতে আপোনালোকে সকলোৱে দেখিছে জুবিন ক্ষেত্ৰখনৰ অৱস্থা কি হৈছে আপোনালোকে দেখিছে। এজাক বৰষুণতে জুবিন ক্ষেত্ৰৰ ত্ৰিপল ফাটি পেলাই জুবিন দাক যি অনুৰাগীসকলে উপহাৰ দিছিল, সেই উপহাৰবিলাক উটি গৈছে। ফলত গৰিমা বৈ আহি পেলাই নিজে ত্ৰিপল দিবলগীয়া হৈছে। কিন্তু প্ৰশাসনৰ কোনো দায়িত্ব নাই নেকি, এই চৰকাৰখনৰ কোনো দায়িত্ব নাই নেকি যে জুবিন গাৰ্গ ডাঙৰীয়া যে যি জুবিন ক্ষেত্ৰ আছে, জুবিন ক্ষেত্ৰখন যে ভাল কৰি ৰাখিব লাগে, যে এই কথাটো কি হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনৰ কি দায়বদ্ধতা নাছিল নেকি? এতিয়া আকৌ তেওঁলোকে এটা নতুন বস্তু কি কৰিছে, নিৰ্বাচন আহিছে তেওঁলোকে বোলে আজি গম পাইছে যে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব। ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে, আমি আদৰণি জনাইছো। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ যি বিচাৰ চলিছিল, চাৰ্জশ্বিট দিছে, চাৰ্জশ্বিটৰ 4 মাহ পিছত কিয় ফাষ্ট ট্ৰেক আদালত আনিব লগা হৈছে? এইটো নিৰ্বাচনৰ কি জুলুমা আমাৰ কি ললিপপ দিছে নেকি ৰাইজক? আমাক সেই প্ৰশ্নটো লাগে। গতিকে আমি এটা বস্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছো, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবই লাগিব, কালপিতসকলে শাস্তি পাবই লাগিব। লগতে জুবিন ক্ষেত্ৰখন বিশ্বৰ সকলোৱে যাতে চাব পৰাকে এখন সুন্দৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ এটা দাবী জনাইছো। চাৰ্জশ্বিট কি দিছে, 12,000 পৃষ্ঠা চাৰ্জশ্বিট দিছে। চাৰ্জশ্বিটখনত আমিতো দেখিছো কিছুমান মানুহেতো কৈ আছে চাৰ্জশ্বিটখনত কি আছে, সকলোৱে কৈছে যিসকলে পঢ়িছে। গতিকে এটা কথা হৈছে যে চাৰ্জশ্বিটখন দিছে ভাল কথা, কিন্তু চাৰ্জশ্বিটত কি লিখা আছিল এইখিনি কথাও আমি জানিব লাগিছিল ৰাইজে। 12,000 পৃষ্ঠা চাৰ্জশ্বিট দিছে, 12,000 পৃষ্ঠা চাৰ্জশ্বিটখন পঢ়িবলৈ কেছ উঠাওঁতে কিমান দিন লাগিব? গতিকে সেই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই জানে নে নাজানে? আৰু দ্বিতীয় কথা হৈছে যে জুবিন গাৰ্গৰ যিজন কালপিত আছিল, হত্যাৰ লগত জড়িত আছিল বুলি কৈছিল, সেই কালপিতসকলৰ কিন্তু বেংক একাউণ্টটো খোলা গৈছে, তেওঁলোকৰ ঘৰ যি চিজ কৰিছিলে ঘৰটোও খোলা গৈছে। গতিকে আমাৰ সন্দেহ হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত এই ন্যায়টো কিমান তেওঁলোকে দিব, আমাৰ কিন্তু প্ৰশ্ন হৈছে।